নিউজ 18 অসম নৰ্থ ইষ্টৰ এজেণ্ডা অসম কাৰ্যসূচীত উপস্থিত আছে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ ডাঙৰীয়া এজেণ্ডা অসমলৈ আপোনাক স্বাগতম। এজেণ্ডাটো আপোনালোকে ছেট কৰি লৈছে গোটেই এইবাৰ নিৰ্বাচনত কিমান প্ৰভাৱ পৰিব যি এজেণ্ডা আপোনালোকে লৈছে। উন্নয়নৰ এজেণ্ডা বাৰু আছেই, লগতে মিয়াখেদা এজেণ্ডাটো আছে, মানে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধেও আপোনালোকে এজেণ্ডা বান্ধি লৈছে। কিমান ফেক্টৰ হ'ব ই? চাওক, ভাৰতবৰ্ষত বিজেপি যেতিয়া আমি চৰকাৰ বনালোঁ, আমাৰ এজেণ্ডা বুলি ক'লে যিটো আমাৰ ফিলচফি, বিজেপিৰ ফিলচফি, সেইটো হৈছে হিন্দুত্ব বা সনাতনীসকলক সুৰক্ষিত কৰা। ডেভেলপমেণ্ট ইজ দি পাৰ্ট অফ দি এডমিনিষ্ট্ৰেশ্যন এণ্ড ৱৰ্ক। সেইটোতো কৰিবই লাগিব। কিছুমান কাম, সেইটো যেনেকৈ পানীৰ ব্যৱস্থা কৰা, ভাল ৰাস্তাৰ ব্যৱস্থা কৰা, স্বাস্থ্যৰ ব্যৱস্থা কৰা, শিক্ষাৰ ব্যৱস্থা কৰা, দিছ ইজ নট এজেণ্ডা, দিছ ইজ পাৰ্ট অফ দি ডিউটি। ইট ইজ দ্য ডিউটি অফ দি গভৰ্ণমেণ্ট টু ডু ইট। এইটো বেছিক বস্তু এটা, এইকাৰণে ইট কেনট বি দি এজেণ্ডা বাট ফিলচফিটো। এতিয়া যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে, কংগ্ৰেছ চৰকাৰ থকাৰ সময়তে ডেভেলপমেণ্ট যিটো বেছিক কাম কৰিব লাগে সেইখিনি তেওঁলোকেও কৰা নাই, আৰু নকৰাকৈ তেওঁলোকে খালি এপিজমেণ্ট পলিটিক্স কৰি আছিলে। ভাৰতবৰ্ষৰ ডিভিশ্যন হৈ গ'ল ধৰ্মৰ ভিত্তিত, দুটা ৰাষ্ট্ৰ ওলাই গ'ল ভাৰতবৰ্ষৰ পৰা। তাৰ পাছতো কংগ্ৰেছ চৰকাৰ থকা সময়ত তেওঁলোকে এপিজমেণ্ট পলিটিক্সটো বন্ধ নকৰিলে, আৰু এইকাৰণে কি হ'ল, দ্য মেজৰিটি হিন্দু কমিউনিটি তেওঁলোকৰ ফিলিং এটা এনেকুৱা হৈ গ'ল, ফিলিং অফ এলিনিয়েশ্যন, ফিলিং অফ নেগলেক্ট, ফিলিং অফ মানে অপাৰেশ্যন, ডিপ্ৰেশ্যন চব আহি গ'ল। তাৰ কাৰণে কি হ'ল, এটা নতুন আমি ফিলচফি আমি দেখা পালোঁ, আৰু দ্য বিজেপি ষ্টাৰ্টেড গ্ৰ'য়িং। বিজেপি চাওক, 1980s জন্ম হ'ল, 1980s পিছত আজি মাত্ৰ কিমান বছৰ হ'ল, 45 years হ'ল। তো এইকাৰণে এই 45 yearsত আজি মানে মেইন পলিটিকেল পাৰ্টি, not only in India, it has become the largest political party in world. আৰু তাৰ এটা মাত্ৰ কাৰণ হ'ল যে we are going by our philosophy, we are going by our commitments. আৰু তাৰ লগে লগে চৰকাৰ হোৱাৰ পিছত যিখিনি আমাৰ কৰ্তব্য, সেই কৰ্তব্যখিনি পালন কৰা গৈছে সঠিকভাৱে। তাৰ কাৰণে তাৰ ৰিফ্লেকশ্যনটো আমি দেখা পাইছোঁ যে মানুহে আমাক আকুলিয়াই লৈছে, আৰু there is no scope for any opposition at this moment. সেইখিনি কথা বাৰু আপোনালোকে আত্মবিশ্বাসেৰে কৈ আছে যে কোনো ধৰণৰ স্কোপ নাই বিৰোধীৰ বাবে, কিন্তু অমিত শ্বাহ আহিলে অনুপ্ৰৱেশকাৰীৰ কথা ক'লে, মুখ্যমন্ত্ৰী অনুপ্ৰৱেশকাৰীৰ কথা বাৰে বাৰে কৈ আছে। ই আচলতে কি বুজাইছে? ক'ৰবাত অনুপ্ৰৱেশকাৰীৰ প্ৰসংগটোক অধিক সাৰ পানী দিয়া হৈছে নেকি? ইমান বছৰে কিমান অনুপ্ৰৱেশকাৰীক খেদিবলৈ সক্ষম হ'ল, সেইটো এটা গুৰুত্বপূৰ্ণ বিষয়। বিৰোধীয়ে সেই প্ৰশ্নটো আনিছে। অৱশ্যে গৃহমন্ত্ৰীয়ে কৈছে যে এইবাৰ চুনকে আমি অনুপ্ৰৱেশকাৰীক খেদিম। পূৰ্বতেও অৱশ্যে কৈছিলে। এই ক্ষেত্ৰত আপোনাৰ কি মন্তব্য? চাওক, মই যিটো ক'লো ফিলচফিৰ কথা, যে ইট ইজ দি ফিলচফি অফ দি ভাৰতীয় জনতা পাৰ্টি, বিজেপিৰ, যে আমি ভাৰতবৰ্ষক সুৰক্ষিত কৰিব লাগে। দেশ যেতিয়া ভাগ হ'ল আৰু দুটা মুছলিম ৰাষ্ট্ৰ হৈ গ'ল, তাৰ পিছতো ভাৰতবৰ্ষ ছেকুলাৰ হিচাপে থাকি গ'ল। আৰু ছেকুলাৰ হিচাপে থকাৰ কাৰণে কি হৈছে, আজি মানে এনেকুৱা এটা অৱস্থা আহি গৈছিল, হিন্দুসকলৰ মনত এনেকুৱা লাগিছিল যে ভৰিত কুলাৰি মাৰাৰ নিচিনা হ'ল, যে দেশটো ধৰ্মৰ ভিত্তিত ভাগ কৰাৰ পিছতো আমাৰ ভাৰতবৰ্ষ ছেকুলাৰ থাকি গ'ল, আমি ভৰিত কুলাৰি মাৰিলোঁ নেকি? এই বস্তু, এই মাইণ্ডছেটটো ঠিক কৰিবৰ কাৰণে বিজেপি চৰকাৰে যি কৰিব লাগে তাক আকৌ ৰিভাইভ কৰিব লাগিব। আৰু ৰিভাইভ কৰাৰ কাৰণে আমি মিয়ামুক্ত কৰিবই লাগিব ভাৰতবৰ্ষ, মিয়ামুক্ত কৰিবই লাগিব অসম। আৰু মিয়ামুক্ত অসম কৰিব হ'লে আগতে কংগ্ৰেছমুক্ত অসম আৰু কংগ্ৰেছমুক্ত ভাৰত কৰিবই লাগিব। কাৰণ যিমান দিন কংগ্ৰেছ থাকিব, ইমান দিন মিয়া সোমাই থাকিব, ইমান দিন তেওঁলোকে মুছলমানৰ মানে এপিজমেণ্ট কৰি আমাৰ ছেকুলাৰ ধৰ্মৰ অজুহাত দি পেলাই মেজৰিটি কমিউনিটিক ধ্বংস কৰাৰে পৰিকল্পনা চলি আছিলে। বিৰোধীয়ে প্ৰশ্ন কৰিছে যে বিগত সময়ত বিজেপি চৰকাৰে মাত্ৰ 467জন বিদেশীকহে প্ৰত্যাৰ্পণ কৰিবলৈ সক্ষম হ'ল। এয়া বিৰোধীৰ কথা, তাৰ প্ৰত্যুত্তৰ আপুনি কেনেধৰণে দিব? চাওক, এতিয়া কথাটো হৈছে কি, ভাৰতবৰ্ষ সংবিধান হিচাপে চলে। আমাৰ যিটো ফিলচফি, এই ফিলচফিটো যদি আমি লাগু কৰিব লাগে, আমাৰ বহুত পৰিশ্ৰম কৰিব লাগিব, আৰু তাৰ কাৰণে প্ৰয়োজন হৈছে পাৰ্লিয়ামেণ্টৰ সংখ্যা। আৰু সেই সংখ্যাটো যদি নাথাকে, আপুনি কেতিয়াও সংবিধানক আপুনি পৰিৱৰ্তন কৰিব নোৱাৰে। আপুনি নিশ্চয় মন কৰিব 370 ৰিভোক কৰিবৰ কাৰণে কিমান পৰিশ্ৰম কৰিবলগীয়া হৈছিল আমাৰ NDA চৰকাৰক। এইকাৰণে এই ভাৰতবৰ্ষক যদি আমি এটা প্ৰপাৰ শ্বেপ দিব লাগে, যদি আমি সঁচাকৈ যদি কওঁ যে ছেকুলাৰ ষ্ট্ৰাকচাৰ কৰিবলৈ, আৰু ছেকুলাৰ মানে কি, হিন্দু ৰাষ্ট্ৰ মানে ছেকুলাৰ। ভাৰতবৰ্ষত সংবিধানত যেতিয়ালৈকে ছেকুলাৰ শব্দ প্ৰয়োগ কৰা নাছিলে, তেতিয়ালৈকে এয়া হিন্দু ৰাষ্ট্ৰ আছিল, আৰু হিন্দু ৰাষ্ট্ৰ মানে ছেকুলাৰ ৰাষ্ট্ৰ আছিল। কাৰণ আমি হিন্দুত্বত এটাই বস্তু বিশ্বাস কৰোঁ
যে সৰ্বধৰ্ম সমাভৱ। সেইকাৰণে যদি হিন্দু বাচি থাকে তেতিয়া সৰ্বধৰ্ম সমাভৱ হৈ থাকিব। আৰু ইয়াত যদি আপোনাৰ মুছলিম পাৰ্চেণ্টেজ বাঢ়ি গৈ 30%ৰ পৰা যদি 50% বা 40%লৈও হৈ যায়, তেতিয়া ভাৰতবৰ্ষ আৰু কেতিয়াও ছেকুলাৰ হৈ নাথাকে। এইটো এটা ইছলামিক চিন্তাধাৰাৰে মানে আৰম্ভ হৈ যাব। আৰু সেই কথাখিনি আমি উপভোগ কৰিছোঁ ক'ত? আমি দেখা পাইছোঁ, আমি ব্ৰিটেইনত দেখা পাই আছোঁ, আজি আমেৰিকাত দেখা পাইছে, কানাডাত দেখা পাইছে। য'ত য'ত মুছলিম পপুলেশ্যন বাঢ়িছে, ইছলামিক ফাণ্ডামেণ্টেলিজম ইমান বাঢ়ি গৈছে যে ছেকুলাৰ ষ্ট্ৰাকচাৰবিলাক ডেষ্ট্ৰয় কৰি দিয়া গৈছে। সেইকাৰণে হিন্দুত্বত যদি আপুনি বচাই ৰাখিব পাৰে, ভাৰতবৰ্ষ অট'মেটিক ছেকুলাৰ হৈ থাকিব। আৰু এইকাৰণে কংগ্ৰেছ বা অপজিশ্যনে যিবিলাক কথা কৈ থাকে, মই ভাবোঁ যে এইটো তেওঁলোকৰ ষ্ট্ৰেটেজি। তেওঁলোকে মানে হাউ টু হোল্ড দি মানে মিয়া ভোট, সেইটো কাৰণে তেওঁলোকে কিছুমান কথা অবান্তৰ কথা কৈ থাকে। আজি বাংলাদেশৰ লগত আমাৰ তেনেকৈ কোনো চুক্তি নাই, আজি পাকিস্তানৰ লগত আমাৰ কোনো চুক্তি নাই। তো উই আৰ ডিপেণ্ডেণ্ট অন দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। আৰু কনষ্টিটিউশ্যন ডাজেণ্ট প্ৰভাইড ইনাফ অফ স্কোপ যে আপুনি এজন মানুহক ধৰি পেলাই যে বাংলাদেশ বৰ্ডাৰ পাৰ কৰি দিব পাৰে। তাৰ কাৰণে কিছুমান প্ৰক্ৰিয়া আছে। কিন্তু হ'লেও আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যেনেকৈ ইভিকশ্যনবিলাক কৰি আছে, যি প্ৰকাৰে আমি আমাৰ চৰকাৰী মাটি হওক বা ৰিজাৰ্ভ ফৰেষ্ট ৰিজাৰ্ভৰ মাটি হওক, সত্ৰৰ মাটি হওক, যি প্ৰকাৰে আমি বেদখলমুক্ত কৰা গৈছে, সেইখিনিও যদি আমি কৰি থাকিব পাৰোঁ আৰু সেই প্ৰেছাৰ ক্ৰিয়েট কৰা যায়, তেতিয়াহ'লে চাব আপুনি বহুতখিনি আমাৰ লাভ হ'ব। এটা সময় আছিলে বাংলাদেশত এনেকুৱা এটা মানে এনভাইৰনমেণ্ট আছিল যে বাংলাদেশত যদি মানে ওলাই পেলাই আপুনি অসমত যদি প্ৰৱেশ কৰে, আপুনি ভাল কাম কৰিব পাৰিব, ঘৰ বনাব পাৰিব, মাটিও দখল কৰিব পাৰিব, নাগৰিকত্বও পাই যাব। কিয়? দ্য এভেইলেবিলিটি ৱাজ দেয়াৰ এণ্ড দ্য গভৰ্ণমেণ্ট ৱাজ প্ৰ' বাংলাদেশী। এতিয়া এণ্টি বাংলাদেশী হোৱাৰ কাৰণে বাংলাদেশত থকা যিবিলাক মিয়া আছে, তেওঁলোকে একদম সোনকালে কিন্তু বৰ্ডাৰ পাৰ কৰি নাহে। দেট ইজ অলছ' এন এচিভমেণ্ট। এইটো এটা এচিভমেণ্ট ক'ব লাগিব। ধন্যবাদ জনাইছোঁ খিলাদী দেৱ ডাঙৰীয়া। আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এজেণ্ডা অসম কাৰ্যসূচীত আজি আপুনি উপস্থিত থাকিল আৰু এনেধৰণে বিভিন্নজনৰ ভাষ্য আমি গ্ৰহণ কৰি থাকিম।